আজি বুকুখন বহুত গধুৰ গধুৰ লাগিছে। বহুত দিনৰ পৰা কিছুমান কথাই মোৰ মনত আমনি কৰি আছে। ক'বলৈও কোনো নাই, তোমাৰ বাদে। বাৰু আহা, মই চব কম আজি তোমাক। আহা। আৰে, তুমি মোৰ কথাবোৰ নুশুনা হ'লা যে? কিয় কিয় এনেকুৱা কৰিছা? তোমাক মই হাতযোৰ কৰিছোঁ, তুমিতো মোৰ লগত এনেকুৱা নকৰিবা। একো একো নোকোৱা কিয়? মই পাহৰিয়ে গৈছিলোঁ। ৰ'বা, বেগতে ৰিফিলডাল আছে, ভৰাই দিছোঁ। মই আকৌ ভয়ে খাইছিলোঁ, তুমি মোৰ কথাবোৰ নুশুনা হৈ গ'লে মইনো কাক ক'মগৈ। মই কেতিয়াবা ভাবোঁ, এই মানুহবোৰৰ দৰে তুমিও মোৰ কথাবোৰ নুশুনো বুলি কৈ দিলে মোৰ কি হ'ব বাৰু? ভাবাচোন, তোমালোকৰ হাততো যদি এই মানুহবোৰৰ দৰে সময় নাথাকিলহেঁতেন, তেতিয়া মোৰ নিচিনা মানুহবোৰৰ মনৰ কথাবোৰ কোনে শুনিলে হয়? ভাগ্য ভাল, সেনেকুৱা যে নহ'ল। তোমালোকৰ দৰে এই মানুহবোৰকো ৰিফিল কৰিব পৰাহেঁতেন কথাই নাছিলে। বাৰু, এতিয়া মই মোৰ মনৰ কথাবোৰ তোমাক কৈ যাম দেই। তুমি শুনিবা নহয়?